কামপুৰ কচুৱাত অগপৰ যোগদান কাৰ্যসূচী শতাধিক যুৱক যুৱতীয়ে যোগদান কৰে আঞ্চলিক দলটোত অসমত আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে যুৱ প্ৰজন্মৰ একাংশ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ কেইবাগৰাকীও বিষয়ববীয়া ৰাজনীতিটো পেশা হিচাপে লয় আৰু বহুত কম সংখ্যক মানুহ আছে যিসকলে ৰাজনীতিত এটা সেৱাৰ মাধ্যম বুলি লয় গতিকে মোৰ যিটো বেকগ্ৰাউণ্ড আপোনালোকে তেতিয়াও জানিছিলে যে মই এটা চৰকাৰী বিষয়া আছিলোঁ আৰু প্ৰিমেচিউৰলি মই ৰিটায়াৰমেণ্ট লৈ পেলাই হঠাৎ ৰাজনীতিমুখী হ'বলগীয়া হ'ল আৰু সেইখিনি সময়ত অলপ কেইদিনমান মাত্ৰ মই পাইছিলোঁ 22টা দিন সময় আৰু বৃহত্তৰ অঞ্চল আমাৰ কমুৱালী যিসকল মুছলমান লোক আছে তেখেতসকলৰ অধ্যুষিত আছিলে আৰু প্ৰায় 90,000 অধিক ভোটৰ ভিতৰত মই 2,000 মান ভোট পাবলৈ সক্ষম নহ'লোঁ কিন্তু মই মনটো ভাঙি দিয়া নাছিলোঁ যিহেতু আহিলোঁ ওৱান ৱে ট্ৰেফিকৰ নিচিনা মই যে ৰাইজক সেৱা কৰা এটা মতলব লৈ আহিছিলোঁ আজি 5টা বছৰে মই অহোপুৰুষাৰ্থ কৰি গোটেই সমষ্টিটোৰ চুক কোণ মাৰি মই যিটো দলৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ এই অসম গণ পৰিষদ দলটো খুব দুৰ্বল আছিলে এতিয়া মই ক'ব পাৰোঁ যে আজি 27খন পঞ্চায়ত মই আজি পুনৰ্গঠিত ভাৱত আনিবৰ কাৰণে মই সক্ষম হ'লোঁ বৰ্তমান সময়ত আমাৰ যি সমষ্টিৰ কথা ক'বলৈ গ'লে বৰ্তমান আমাৰ সমষ্টিত ৰহা সমষ্টিত এটাই আমি দেখা পাই আছোঁ যে যুৱৰ হিচাপে আমি বিষ্ণু দাস ছাৰৰ হৈ আমি যিখিনি তেখেতৰ কৰ্মৰাজি আমি সেইখিনিত আমি আকৃষ্ট হৈ অসম গণ পৰিষদত যোগদান কৰিছোঁ কিছুমান লোক